হাজাৰ হাজাৰ ভাৰতীয় লোকে আমাৰ বৰ্তমানৰ স্বাৰ্থত ব্ৰিটিছৰ লাঠিৰ কোব পিঠিত পাতি লৈছিল আৰু বিশেষকৈ অসমতো 1757 চনত পলাচী যুদ্ধ হোৱাৰ পিছত 1857 চনত মংগল পাণ্ডেৰ নেতৃত্বত চিপাহী বিদ্ৰোহ হোৱাৰ মাজৰ যোৱাটো অসমতো ভীষণ ৰূপত স্বাধীনতাৰ সংগ্ৰাম আৰম্ভ হৈছিল। মই গোটেই দেশৰ বুৰঞ্জীৰ কথা আলোচনা নকৰোঁ, কিন্তু এষাৰ কথা নহ'লে নিশ্চয় আজি আধৰুৱা হ'ব যে যিটো সময়ত সমগ্ৰ ভাৰতবৰ্ষত স্বাধীনতা সংগ্ৰামৰ ৰূপমুখনি ভালকৈ হোৱা নাছিল, তেতিয়া আমাৰ যোৰহাটত গুমধৰ কোঁৱৰ ধনঞ্জয় বুঢ়াগোহাঁয়ে ব্ৰিটিছৰ বিৰুদ্ধে সংগ্ৰামৰ আৰম্ভণি কৰিছিল। পৰৱৰ্তী সময়ত মণিৰাম দেৱান, কুশল কোঁৱৰে কি ধৰণে স্বাধীনতা সংগ্ৰামত ব্ৰিটিছৰ সন্মুখত তীব্ৰ প্ৰত্যাহ্বান অসমত সৃষ্টি কৰিছিল সেই কথা আমি সকলোৱে জানো। কিন্তু 1942 চনৰ 8 আগষ্টত মুম্বাইৰ কান্তি মৈদামত যেতিয়া গান্ধীজীৰ সেই উদাত্ত কণ্ঠৰ বক্তব্য ৰাখিছিল, তাৰ পাছত যেতিয়া 9 তাৰিখে কৰেংগে ইয়া মৰেংগে, কুইট ইণ্ডিয়া, দেশক স্বাধীন কৰিম নহলে মৰিম, এনেকুৱা এটা শক্তিশালী চিন্তা চৰ্চাৰে যি দেশৰ স্বাধীনতা সংগ্ৰামৰ তীব্ৰ ৰূপ ধাৰণ কৰিছিল, তেনেকুৱা সময়ত এই নলবাৰীৰ পৰা গৈ গহপুৰত প্ৰাণ আহুতি দিছিল কনকলতাৰ কাষতে থাকি মুকুন্দ কাকতি ডাঙৰীয়া। এই কথা মনত কৰিলে এতিয়াও গাৰ নোম শিয়ৰি যায় যে 42 চনৰ 18 ছেপ্টেম্বৰত নগাঁৱৰ ব্ৰহ্মপুৰত ভোগেশ্বৰী ফুকননী, বলু খুঁট, দধি খুঁট এইসকলে প্ৰাণ আহুতি দিয়াৰ পাছত 20 তাৰিখে ঢেকীয়াজুলিত মংগল কুৰ্কু, দয়াল পানিকা, ৰতন কছাৰী, মনবৰ নাথকে প্ৰমুখ কৰি 13 জনে নিজৰ জীৱন বিসৰ্জন দিছিল ঢেকীয়াজুলি থানাত পতাকা উৰুৱাবলৈ গৈ। 20 তাৰিখে ৰাতিপুৱা ঢেকীয়াজুলিত 13 গৰাকীয়ে ব্ৰিটিছৰ বন্দুকৰ গুলীত তেওঁলোকৰ জীৱন বিসৰ্জন দিয়াৰ পিছত একেদিনাখনেই কনকলতা, মুকুন্দ কাকতিয়ে কংগ্ৰেছৰ পতাকা হাতত লৈ গহপুৰ থানাত ব্ৰিটিছ পুলিচক প্ৰত্যাহ্বান জনাই পতাকা উৰাবলৈ গৈছিল। বন্ধুসকল মনত পেলাব, এদিনৰ আগতে নগাঁৱত ব্ৰিটিছে গুলীয়াইছে। সেইদিনাখন 20 ছেপ্টেম্বৰ ৰাতিপুৱা ঢেকীয়াজুলিত 13 জনক গুলীয়াই মাৰিছে। অসমীয়া জাতিৰ শৌৰ্য বীৰ্য, অসমীয়া জাতীয় সাহস, অসমীয়া জাতিৰ যি দেশ প্ৰেম, তাক প্ৰাণৱন্ত কৰি কনকলতাই ঘৰত শুই বহি নাথাকি ব্ৰিটিছৰ পতাকা আঁতৰাই আমাৰ কংগ্ৰেছৰ পতাকা উৰুৱাবৰ কাৰণে সমদলৰ নেতৃত্ব লৈছিল। সেই সমদল কেনেকুৱা আছিল? গোটেই মানুহে গম পায় যে ব্ৰিটিছ পুলিচে য'তে ত'তে আন্দোলন ধ্বংস কৰিবৰ কাৰণে গুলীয়াবলৈ আৰম্ভ কৰিছে, কিন্তু কনকলতা আগবাঢ়ি গৈছিল কাষত মুকুন্দ কাকতি, নলবৰীয়া মুকুন্দ কাকতি। আৰু ব্ৰিটিছ পুলিচে কনকলতাক ক'লে যে আগবাঢ়ি নাহিবা, 18 তাৰিখে ভোগেশ্বৰী ফুকননীক গুলীয়াইছো, আজি ৰাতিপুৱা মনবৰ নাথ, কুমলী দেৱীক গুলীয়াইছো, তুমি আগবাঢ়ি নাহিবা, আমি গুলীয়াই দিম। কনকলতাই সেই বন্দুকৰ গুলী লৈ ভয় নকৰি আগবাঢ়ি গ'ল। যেতিয়া ব্ৰিটিছ পুলিচৰ গুলী কনকলতাৰ বুকুত যেতিয়া গুৰুমকৈ লাগিল, কনকলতা যেতিয়া ব্ৰিটিছ পুলিচৰ গুলী খাই বাগৰি পৰিল, আপুনি কল্পনা কৰকচোন, হয়তো চবেই ভাবিছিল চব মানুহ পলাই পত্তন দিব, কিন্তু কনকলতা বাগৰি পৰাৰ পিছত কাষত গৈ থকা মুকুন্দ কাকতিয়ে কংগ্ৰেছৰ পতাকা বাগৰি পৰিবলৈ নিদিলে। কনকলতাৰ হাতত লৈ থকা সেই পতাকাখন মুকুন্দ কাকতিয়ে ভাত মাৰি ধৰিলে। আৰু যেতিয়া কংগ্ৰেছৰ পতাকা মাটিৰ পৰা তুলি লৈ মুকুন্দ কাকতিয়ে লোৱাৰ পিছত ব্ৰিটিছৰ পুলিচে যেতিয়া মুকুন্দ কাকতিৰ বুকুত গুলী চলালে, তেতিয়াও কোনো পলাই যোৱা নাছিল। কাষত
কাষত ৰৈ থকা ৰামপতি ৰাজখোৱাই সেই কংগ্ৰেছৰ পতাকা বুটলি লৈ বৰপুৰ থানাৰ পিছফালেদি থানাৰ ওপৰত উঠি ব্ৰিটিছৰ পতাকা দলিয়াই দি কংগ্ৰেছৰ পতাকা উৰুৱাই দিছে। বন্ধুসকল, সেই সংগ্ৰাম কাৰ স্বাৰ্থত হৈছিল? সেই সংগ্ৰাম কোনো ব্যক্তি স্বাৰ্থত নহয়, সেই সংগ্ৰাম কোনো দলৰ স্বাৰ্থত নহয়। এটা জাতি, স্বাভিমানী জাতি, আত্মসন্মান থকা জাতি, ৰাজৰ পোন কৰি কথা ক'ব বিচৰা জাতি, মনৰ কথা খুলি ক'ব বিচৰা এটা জাতিক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমাৰ সেই স্বাধীনতা সংগ্ৰামীসকলে নিজৰ বুকুৰ কেঁচা তেজেৰে অসম মাতৃৰ মজিয়া ধুৱাই দিছিল। আজি সেইখন কংগ্ৰেছ পতাকা এটাই পাৰ্থক্য, তেতিয়া আছিলে যঁতৰৰ চিন, এতিয়া ৰাষ্ট্ৰপতি পতাকা। সেই পতাকাখনৰ জেগাত অশোক চিহ্ন লগোৱা হৈছে আৰু আমাৰ কংগ্ৰেছৰ পতাকাখনত আমি সেই কনকলতাৰ তেজ লগা যঁতৰৰ পতাকা থকা এই পতাকাখন আজিও জীয়াই ৰাখিছো। আৰু মই অশোক শৰ্মা ডাঙৰীয়াকো আজি মই কম যে তেখেতৰ ৰাজনৈতিক জীৱনত আজি তেখেতে সেইখন পতাকাক হাতত ল'বলৈ আহিছে, যিখন পতাকা কেইদিন নলবাৰীৰ মুকুন্দ কাকতীয়ে হাতত ল'বৰ কাৰণে গুলি বুকুত পাতি লৈছিল। আৰু আমি কংগ্ৰেছ দলে বন্ধুসকল, মই ভাল লাগিছে নলবাৰী জিলা কংগ্ৰেছত যেতিয়া মই প্ৰথম সভাপতি হৈ আহিছিলো, আজি প্ৰাক্তন সভাপতি আমাৰ ইয়াত বহি আছে, ইয়াতে আছিল, মই ৰাতিপুৱা আহোঁতে লগ পাইছো। আমি কেইজনমান মানুহক লগ পাইছিলো 21 চনত যেতিয়া মই আহিছিলো। আজি মই গৌৰৱান্বিত যে নলবাৰী জিলা কংগ্ৰেছৰ বাকৰিত আজি আমাৰ সমৰ্থকসকলক আমি বহিবলৈ জেগা দিব পৰা নাই, থিয় হৈ পেলাই আমি সভাত দিবলগীয়া হৈছে। এই যে পৰিৱৰ্তন, এই যে ৰাইজৰ যে কংগ্ৰেছৰ প্ৰতি আস্থা আৰু বিশ্বাস, ইয়াৰ মূল্যাংকন কৰিবলৈ আমাৰ দলৰ প্ৰতিগৰাকী নেতা আৰু কৰ্মীয়ে ইয়াক আমি উপলব্ধি কৰিব পাৰিব লাগিব। আৰু আমাৰ উপলব্ধি, আমাৰ চেতনা, চিন্তা চৰ্চা, আমাৰ কথা বতৰা আৰু কাৰ্যসূচীৰ ওপৰত অসমৰ কোটি কোটি লাখ লাখ মানুহে চকু ৰাখি আছে। আজি অশোক শৰ্মা ডাঙৰীয়াৰ কথা মই জানো যে নলবাৰীৰ ঐতিহাসিক হৰি মন্দিৰত নেতৃত্ব দিবলৈ সুযোগ পোৱাটো এজন MLA-তকৈ বহুত ডাঙৰ কথা। এজন MLA বহুত মানুহ হ'ব পাৰে, বহুত মানুহ নহ'ব পাৰে, কিন্তু হৰি মন্দিৰৰ যি এক বিশাল আয়োজন, মই আহিছিলো ভাৰতজোৰা যাত্ৰাৰ সময়ত ৰাতি 12টা বজাত লক্ষ লক্ষ মানুহৰ সমাগমত নেতৃত্ব লোৱা নলবাৰীৰ অশোক শৰ্মা ডাঙৰীয়াৰ এই যে আগমন, এয়া কেৱল এজন ব্যক্তিৰ আগমন নহয়। সমগ্ৰ দেশত দিল্লীৰ পৰা আমাৰ অসমলৈকে, কন্যাকুমাৰীৰ পৰা জম্মু কাশ্মীৰলৈকে আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াৰ নেতৃত্বত এক বিশাল মনস্তাত্ত্বিক পৰিৱৰ্তন দেশত আৰম্ভ হৈছে। সম্প্ৰীতি, ভাতৃত্ববোধ আৰু একতাৰ এনাজৰীক শক্তিশালী কৰি দেশৰ গণতান্ত্ৰিক সাংবিধানিক প্ৰমূল্যক জীয়াই ৰাখিবৰ কাৰণে। আৰু সেই যুদ্ধখনত ৰাহুল গান্ধী ডাঙৰীয়াৰ হাতত হাত ধৰি এজন এজন সৈনিক আৰু সেনাপতি হিচাপে আমাৰ সকলোৰে দায়িত্ব আছে। আজি অসমৰ মুখ্যমন্ত্ৰীয়ে ক'বলৈ লাজ লাগে, এখন সংস্কৃতিবান, এখন স্বাভিমানী অসমৰ মুখ্যমন্ত্ৰীয়ে মঞ্চত নিজে নিজক পগলা কুকুৰ বুলি পেলাই ৰিজাইছে। লাজ লাগে ক'বলৈ যে মোৰ মুখ্যমন্ত্ৰী, যদি মই মুম্বাইলৈ যাওঁ, মই যদি কলিকতালৈ যাওঁ, মোক যদি সোধে যে আপোনাৰ মুখ্যমন্ত্ৰী কোন, আজি মই কি বুলি ক'ব লাগিব? মোৰ মুখ্যমন্ত্ৰীয়ে তেওঁক এই বুলি কয়। এই যে মানসিক স্খলন ঘটিছে, এই যে সাংস্কৃতিক যে অৱক্ষয় ঘটিছে, এই অৱক্ষয়ৰ মূৰ্ত ভূমিকাত ঘটিছে অসমৰ মুখ্যমন্ত্ৰীৰ নিজৰ মুখত। আৰু সেই কথাবিলাক আমি সহজভাৱে ল'লে নহ'ব। আমাৰ মানুহে নিজকে নিজে এনেকে ঘোষণা কেতিয়া কৰে? এই কথাবিলাক আমি বিজ্ঞানসন্মতভাৱে বিশ্লেষণ কৰি ইয়াৰ পৰিৱৰ্তন আৰু বিকল্পৰ কাৰণে শক্তিশালী মহাসংগ্ৰাম আমাৰ কংগ্ৰেছৰ নেতৃত্বত আমি গঢ়ি তুলিব লাগিব। আৰু এয়া অসমৰ মানুহে বিচাৰিছে। আৰু সেই সংগ্ৰামখনত আজি আগভাগ ল'বলৈ অহা মই অশোক শৰ্মা ডাঙৰীয়াক আদৰণি জনোৱাৰ লগতে মই সকলোকে
বিনম্ৰভাৱে অনুৰোধ জনাম যে আমাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়া, গৌৰৱ গগৈ ডাঙৰীয়াই আজি সভাত মুখ্য অতিথি হিচাপে ভাষণ ৰাখিব। আপোনালোকে শুনি ভাল পাব যে অসমৰ কেইবাগৰাকীও ছিনিয়ৰ IPS অফিচাৰ, ACS অফিচাৰ, বিজেপিৰ আৰু এজন প্ৰাক্তন বিধায়ক আজি আবেলি 3টা বজাত গুৱাহাটী ৰাজীৱ ভৱনত যোগদান কৰিব। মই নলবাৰী জিলা কংগ্ৰেছকো ধন্যবাদ দিম। আমি অসম কংগ্ৰেছে সিদ্ধান্ত লৈছো, আমাৰ সিদ্ধান্ত বিজেপিৰ লগত নিমিলে। বিজেপিয়ে মন গ'লে মানুহ আনিব পাৰে, মন গ'লে কাৰোবাক গতিয়াই উলিয়াই দিব পাৰে। তাৰ ৰাতিটোৰ ভিতৰত মানুহ গৈ মুখ্যমন্ত্ৰী হ'ব পাৰে, পুৰণা মানুহ চিপাই পঠাই উভালি বাৰান্দাত বহাই থব পাৰে। আমাৰ দল তেনেকুৱা নহয়। আমাৰ দলত পুৰণা সন্মান থাকিব আৰু নতুনকো আমি আদৰি ল'বলৈ আমাৰ যি সংস্কৃতি, সেই সংস্কৃতিটো আমি আজি আৰু শক্তিশালী কৰিম। আৰু আমি কি সিদ্ধান্ত লৈছো যে আমাৰ দলত যোগদান চলিব, কিন্তু সেই যোগদানত সদায় আগভাগ ল'ব জিলা কংগ্ৰেছে। যিজন ব্যক্তি যিজন জিলাৰ পৰা আহিব, সেইখন জিলাৰ লগত আলোচনা সাপেক্ষে আমি অসম কংগ্ৰেছে সিদ্ধান্ত গ্ৰহণ কৰিম। আৰু আজি মই ভাল পাইছো যে নলবাৰী জিলা কংগ্ৰেছত আমাৰ ৰাতুল পাটোৱাৰী, ৰাতুল কলিতা, প্ৰদ্যুৎ ভূঞাকে প্ৰমুখ্য কৰি আমাৰ মনোজ, APCC GS আমাৰ সকলোৱে আলোচনা কৰি আজি আমাৰ অশোক শৰ্মা ডাঙৰীয়াক আদৰণি জনাইছে। তাৰ মানে অৰ্থটো কি যে আচল যি নলবাৰী গৃহস্থ তেওঁলোকে যেতিয়া আদৰি লয় আমাৰ কাৰণে সেইটো শান্তিৰ কথা হয়। আৰু মই অশোক শৰ্মা ডাঙৰীয়াক কৈছো যে আপোনাৰ দীঘলীয়া ৰাজনৈতিক অভিজ্ঞতা আছে, নলবাৰীৰ ৰাইজৰ লগত আপোনাৰ মৰম চেনেহৰ সম্পৰ্ক আছে। সেই সম্পৰ্কৰ অভিজ্ঞতাৰে আহক আমি একেলগে মিলি অসমীয়া জাতিৰ স্বাৰ্থত 2026ত কংগ্ৰেছ চৰকাৰ প্ৰতিষ্ঠা কৰি জাতিক পুনৰ মুক্তি দিওঁ। এইখিনিকে কৈ গান্ধীজীকে প্ৰমুখ্য কৰি প্ৰতিগৰাকী স্বাধীনতা সংগ্ৰামীৰ চৰণত শতকোটি প্ৰণিপাত জনাই মোৰ বক্তব্য সামৰিছো। বন্দে মাতৰম, জয় অসম।